হৰিনামৰ ধ্বনিৰে মুখৰিত প্ৰয়াগৰাজ সাধু সন্যাসী সত্ৰাধিকাৰে সমিল মিলে নামঘৰত বহি কৰিলে নাম কীৰ্তন সোমবাৰ দিনটোত অখণ্ড ভাগৱত পাঠ শেষ হোৱাৰ অন্তত আৰু এনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে মঙলবাৰৰ দিনটোত পুৱাৰে পৰা চলিছে নাম প্ৰসংগ মহাকুম্ভ মেলাৰ প্ৰতিটো দিনতে মহাপুৰুষীয়া আৰ্হিত অনুষ্ঠিত হ'ব নাম প্ৰসংগ আমি এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছোঁ আৰু এই মুহূৰ্তত প্ৰয়াগৰাজৰ পৰা আমাক তাৰ সবিশেষ জনাব পৰিৱেশ দেখুৱাব তীৰ্থ ভূঞাই হয় তীৰ্থৰাজ প্ৰয়াগ আৰু এই প্ৰয়াগতে অনুষ্ঠিত হৈছে মহাকুম্ভ মেলাত প্ৰথমবাৰৰ বাবে অসমীয়া সংস্কৃতি উজ্বলি উঠিছে বিশেষকৈ নামঘৰ মণিকূট গুৰু আসন ইয়াত উজ্বলি উঠিছে গুৰু আসন প্ৰতিষ্ঠা কৰি নাম প্ৰসংগ কৰা হৈছে প্ৰতিদিনাই আৰু মই যিহেতু প্ৰয়াগৰাজৰ পৰা প্ৰতিদিনাৰ খবৰ দেখুৱাই আছো ইয়াত অনুষ্ঠিত হোৱা সংস্কৃতিসমূহ দেখুৱাই আছো আৰু এই মুহূৰ্তত মই দেখুৱাবলৈ চেষ্টা কৰিম যে নাম প্ৰসংগৰ কাৰ্যসূচী চলি আছে নামঘৰত আৰু নাম প্ৰসংগৰ কাৰ্যসূচী মই দেখাবৰ কাৰণে চেষ্টা কৰিম প্ৰতিদিনাই ভক্তি ৰসত পূৰ গৈছে শ্ৰদ্ধালু আহিছে ইয়াত ভক্তসকল আহিছে আৰু সমান্তৰালভাৱে ক'ব লাগিব এই যি নামঘৰ প্ৰতিষ্ঠা হৈছিলে নামঘৰত নাম প্ৰসংগৰ কাৰ্যসূচী চলি আছে আৰু প্ৰতিদিনাই নাম প্ৰসংগ ইয়াত অনুষ্ঠিত হৈছে এই মুহূৰ্তত মই ঘূৰি দেখুৱাইছোঁ এনেধৰণে নাম প্ৰসংগ চলি আছে প্ৰয়াগৰাজত যি নামঘৰ প্ৰতিষ্ঠা হৈছিলে নামঘৰত গংগাৰ পাৰত এনেধৰণে হৰিনামৰ ভাৱে মুখৰিত হৈছে তাৰ সামগ্ৰিক পৰিৱেশ দেখুৱাই আছো তীৰ্থ ভূঞা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আপুনি প্ৰয়াগৰাজৰ পৰা পৰিৱেশ দেখুৱাৰ বাবে